আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুৰোধ ক্ৰমে পুনৰ অসমীয়া মেজৰ এখন চেম্পল পেপাৰ তৈয়াৰ কৰি দিছোঁ। তোমালোকে চাবাচোন। তোমালোকৰ অসমীয়াৰ বিষয় শিক্ষকৰ লগত মই ডিছকাছ কৰি তোমালোকৰ পেপাৰখন অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ চেম্পল পেপাৰ আকাৰে। যিহেতু তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰত অসমীয়া সাহিত্যৰ পৰিচয়মূলক ইতিহাস অধ্যয়ন কৰিব লাগে। অলৰেডি তোমালোকে সকলোৱে পঢ়িবলৈ আৰম্ভ কৰিছে, যিহেতু পৰীক্ষা পাইছেহিয়ে। এতিয়া এই পেপাৰখনৰ তোমালোকৰ টোটেল তোমালোকে 80 মাৰ্কছৰ ৰিটেন দিবা আৰু 20 মাৰ্কছ তোমালোকৰ ইন চেম পৰীক্ষা অলৰেডি হৈ গৈছে। এতিয়া 5 মাৰ্ক 24 হ'ব আৰু ইয়াত তোমালোকে টাইম 3 আৱাৰ্ছ পাবা। এতিয়া কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় এই কুৱেশ্যনখিনি তোমালোকে চাই যোৱাচোন আৰু শ্বৰ্ট কুৱেশ্যনখিনি মই যিমান পাৰোঁ তোমালোকক উত্তৰখিনি দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া তোমালোকৰ কি হ'ব, 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিব প্ৰতিটো ইউনিটৰ পৰা মিক্স আপ কৰি। এতিয়া প্ৰথমৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব পাৰে, 1960 পৰা 1961 চনত হোৱা ভাষা আন্দোলনৰ কেইগৰাকীমান শ্বহীদৰ নাম লিখা। কেইগৰাকীমান শ্বহীদৰ নাম নিলিখি তোমালোকৰ কোনোবা এজনৰ নাম লিখা বুলিও আহিব পাৰে। তোমালোকৰ যাতে মনত থাকে সেইকাৰণে কেইবাজনৰ নাম মই ইয়াত লিখি দিছোঁ। ৰঞ্জিত বৰপূজাৰী, সূৰ্য বৰা, মফিজুদ্দিন আহমেদ আদি কৰি এওঁলোক হৈছে ভাষা আন্দোলনৰ শ্বহীদ আছিল তেওঁলোক। গতিকে অসমৰ তাৰ পাছত আহিব পাৰে প্ৰথমখন অসমীয়া কাকত আলোচনীখনৰ নাম কি আহিব পাৰে। প্ৰথমখন অসমীয়া কাকত আলোচনীৰ নাম হৈছে অৰুণোদয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীক পোনপ্ৰথমে যুগ বিভাজন কোনে কৰিছিল? অসমীয়া সাহিত্যৰ বুৰঞ্জীক পোনপ্ৰথমে যুগ বিভাজন কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। এনেকুৱা ধৰণৰ ভিতৰৰ কুৱেশ্যন আহিব পাৰে। যিহেতু তোমালোকৰ চিলেবাছখনৰ মতে যিখিনি টপিক দিয়া আছে গোটেই বস্তুবোৰ খৰচি মাৰি পঢ়িবা। অসমীয়া সাহিত্যত চমু বুৰঞ্জী গ্ৰন্থখন কোনে লিখিছিল? এখন যতীন্দ্ৰনাথ গোস্বামীয়ে লিখিছিলে। লোকসাহিত্যৰ বিভিন্ন বিভাগবোৰৰ ভিতৰত দ্বিতীয় বিভাগটো কি? লোকসাহিত্যৰ বিভিন্ন বিভাগবোৰৰ ভিতৰত দ্বিতীয় বিভাগ হৈছে লোককথা বা সাধুকথা। ভট্টদেৱে অসমীয়া গদ্য সাহিত্যৰ বাট মুকলি কি ৰচনাৰে কৰিছিল? ভট্টদেৱে অসমীয়া গদ্য সাহিত্যৰ বাট মুকলি কৰিছিলে কথা ভাগৱত বা কথা গীত ৰচনাৰে। এনেকৈ ধৰণে তোমালোকে লিখিব পাৰা। বা খ্ৰীষ্টান মিছনেৰীসকলে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমত কেতিয়া প্ৰৱেশ কৰে? খ্ৰীষ্টান মিছনেৰীসকলে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অসমত 1836 চনত প্ৰৱেশ কৰে। কাক বিহগী কবি বা কোন বিহগী কবি হিচাপে খ্যাত? এনেকুৱা ধৰণে আহিব পাৰে। ৰঘুনাথ চৌধুৰী হৈছে বিহগী কবি। এনেকুৱা ধৰণে তোমালোকৰ প্ৰত্যেকটো যিকেইটা 5টা ইউনিট আছে প্ৰত্যেকটো ইউনিটৰ পৰা তোমালোকৰ মিক্স আপ কৰি কুৱেশ্যন আহিব পাৰে। গতিকে কুৱেশ্যনবোৰ কৰিব পাৰিবাই তোমালোকে, থৰো পঢ়ি যাবা প্ৰতিটো ইউনিটৰ যিখিনি টপিক দিয়া হৈছে। এতিয়া 4টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ দিব পাৰে। গতিকে শ্বৰ্ট নোটখিনি এনেকুৱা ধৰণৰ আহিব পাৰে যে লোক সাহিত্যৰ বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা, লোককথা বা লোকসাধুকথাৰ বিষয়ে লিখা, প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বিষয়ে লিখা, অসমীয়া সাহিত্যলৈ গুণাভিৰাম বৰুৱাৰ অৱদানৰ বিষয়ে লিখা, যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকৰ বিষয়ে লিখা বা আবাহন যুগৰ অসমীয়া নাটকৰ বিষয়ে লিখা। এনেকুৱা ধৰণৰ কিছুমান তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। গতিকে এনেকুৱা ধৰণে অলপ প্ৰিপেয়াৰ হ'বা। তাৰপাছত প্ৰতিটো ইউনিটৰ পৰা যিহেতু লং কুৱেশ্যন আহিব, এতিয়া এনেকুৱা ধৰণে আহিব পাৰে অসমীয়া সাহিত্যৰ ৰাজনৈতিক পটভূমিৰ বিষয়ে আলোচনা কৰা 11 মাৰ্কছ, বা নহ'লে অসমীয়া সাহিত্যৰ ভাষিক পটভূমিৰ বিষয়ে আলোচনা কৰা। যিহেতু যিটো ইউনিট আছে সেই ইউনিটটোৰ লগতে আন এটা কুৱেশ্যন দিব, সেইটো তোমালোকে সকলোৱে জানাই দীঘল কুৱেশ্যন লিখিবলৈ হ'লে। তাৰপাছত 2 নম্বৰ ইউনিটটোৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে আলোচনা কৰা। এতিয়া অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে আলোচনা কৰা, নহ'লে আহিব পাৰে যে অসমীয়া সাহিত্যত আধুনিক যুগৰ বিষয়ে আলোচনা কৰা। গতিকে সেই ইউনিটটোত ছেকেণ্ড ইউনিটটোত যিকেইটা টপিক আছে সেই টপিককেইটাৰ ভিতৰতে তোমালোকৰ 2টা কুৱেশ্যন আহিব। যিকোনো এটা কৰিলেই হ'ব, যিটো বেছিকৈ ভাল পোৱা সেইটোৱে তোমালোকে কৰিবা। তাৰপাছত এনেকুৱা ধৰণে আহিব পাৰে 3 নম্বৰ ইউনিটটোৰ পৰা অসমীয়া সাহিত্যৰ আদি যুগৰ বিষয়ে আলোচনা কৰা। অসমীয়া সাহিত্যৰ আদি যুগৰ বিষয়ে আলোচনা কৰা বা নহ'লে ধৰ্ম নিৰপেক্ষ লোকগীতৰ বিষয়ে আলোচনা কৰা। গতিকে এনেকুৱা ধৰণে আহিব পাৰে। বা 4 নম্বৰ যিটো ইউনিট তোমালোকৰ পুৰণি অসমীয়া সাহিত্য 4 নম্বৰ ইউনিটটোৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে শংকৰী যুগৰ বিষয়ে আলোচনা কৰা। শংকৰী যুগৰ বিষয়ে আলোচনা কৰা বুলি ক'লে তোমালোকে গোটেই বস্তুখিনি তাত সোমাব লাগিব, যিহেতু 11 মাৰ্কছ হ'ব। বা উত্তৰ শংকৰী যুগৰ বিষয়ে আলোচনা কৰা, সেইখিনি তোমালোকে লিখিব লাগিব 11 মাৰ্কছ। আৰু ইংৰাজী শিক্ষা আৰু পাশ্চাত্য সাহিত্যৰ সংস্পৰ্শৰ গুৰুত্ব লিখা। ইংৰাজী সাহিত্যৰ পাশ্চাত্য শিক্ষাৰ গুৰুত্বৰ বিষয়ে লিখিবলৈ আহিব পাৰে। বা নহ'লে অসমীয়া ভাষা আৰু সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদানৰ বিষয়ে উল্লেখ কৰা। এনেকুৱা ধৰণৰ কিছুমান তোমালোকৰ ইউনিট ৱাইজ লং কুৱেশ্যন আহিব পাৰে। আৰু যিহেতু তোমালোকৰ 5টা ইউনিট আছে, প্ৰতিটো 5টা ইউনিটৰ প্ৰথম ইউনিটটোত তোমালোকৰ 12 মাৰ্কছ আহিব, ছেকেণ্ড ইউনিটটোত 20 মাৰ্কছ আহিব,
থাৰ্ড ইউনিট যিটো দিছে তোমালোকৰ অসমীয়া আদি যুগ আৰু যুগ নিৰপেক্ষ সাহিত্যৰ থুলমূল পৰিচয়ৰ পৰা 14 নম্বৰ আহিব। যিটো 4 নম্বৰ ইউনিট পুৰণি অসমীয়া সাহিত্যৰ পৰা 16 নম্বৰ আহিব আৰু অসমীয়া সাহিত্যৰ আধুনিক যুগৰ পৰা 18 নম্বৰ আহিব। গতিকে এনেকুৱা ধৰণে তোমালোকৰ চিলেবাছত মাৰ্কছ ডিষ্ট্ৰিবিউট কৰি থোৱা আছে। গতিকে সেইখিনি ভালকৈ তোমালোকে চাবা। গতিকে যিহেতু প্ৰতিটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব আৰু তোমালোকৰ শ্বৰ্ট নোট দেখিবলৈ আহিব আৰু লগতে তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন 8টা কৰিবলৈ আহিব। গতিকে এনেকুৱা ধৰণে তোমালোকে ভালকৈ পঢ়া। ইউনিট ৱাইজ যিখিনি চিলেবাছত বস্তুখিনি দিছে গোটেই বস্তুখিনি খৰচি মাৰি পঢ়া, নোৱাৰাৰ কোনো কথাই নাই। গতিকে তোমালোকৰ অনুৰোধ ক্ৰমে তোমালোকৰ সহায় হওক বুলি মই অসমীয়া টিচাৰৰ লগত কনচাল্ট কৰি পেপাৰখন তোমালোকৰ আগত দাঙি ধৰিলোঁ। আশা কৰোঁ তোমালোকৰ অলপ হ'লেও সহায় হ'ব। ধন্যবাদ।